জামানাত শহুৰ শাহুৰক বহুত বোৱাৰীবিলাকে বিশ্বাস কৰক বিয়া পাতাৰ আগত শাহুকে যদি ফোন কৰে মায়ে কতে মোৰ বৰ মনত পৰে বাছা কোনদিনা আমাৰ তাত আহিবি আৰু আপিতেও কয় মায়ে আম্মা মায়ে নকয় তাকো আম্মা কয় আম্মা আম্মা মনত পৰছি পুৰা যেতিয়া চাই থাকে আৰু ছোৱালীটোক ধৰা ধৰি হৈ থাকে বিয়া পাতাৰ 6 মাহ পিছত 1 বছৰ হবাই নাপয় ৰাতি গিৰাকক কয় এই বুঢ়া আৰু বুঢ়ীৰ লগত মই খাবা নৰো বুঢ়া বুঢ়ী হৈ গেল বুজি পাইছে কাৰণ আজি ছোৱালীৰ ভিতৰত বিদ্যা আছে জ্ঞান নাই কাৰণ বহুত ছোৱালীৰ বিদ্যা আছে জ্ঞান বোলা বস্তুটো নাই তোমাৰ শাহু যিমানে বেয়া নহওক কাৰণ তোমাৰ শাহু আগৰ দিনৰ মানুহ 2-4 আকাৰ বেছিকে বকপুৱে কাৰণ ব্ৰেক নহা মুখ আল্লাহ বনেছি তেৰা হাৰাৰ পৰাই ব্ৰেক নহা মুখ হলকুম নহয় যাত বকপুৱে কমসে কম তুমি অলপমান ব্ৰেক মাৰি কেনে চল তুমি যিহকে বিদ্যা ইলিম থকা ছোৱালী আজিৰ ছোৱালী MA পাছ BA পাছ টেট পাছ পেট পাছ কিবা পাছ তো তোমালোকে ইমান পঢ়া লিখা ছোৱালী অলপমান ব্ৰেক দি কেনে চল শাহু বেছিকে বকছি ইচ্ছা যাওয়া নাই শুনবে গাৰু খোপা দি পেলাই তলমূৰ হৈ বঢ়িয়াকে টোপনি মাৰ ৰুমৰ ভিতৰত বকপেৰি যেমান বকে কিন্তু কমসে কম শাহুৰ লগত তুমি মিলি চল আৰু এই জংকাত খান যদি লগৱে আপিটি লগম বুলি নাহে কোনো ছোৱালীয়ে কোনোদিন কাৰো ঘৰ ভাঙিম বুলি নাহে ঘৰত অশান্তি দিম বুলি কোনো ছোৱালীয়ে বিয়া নহয় এই বিয়াত অশান্তি কৰা এই ঘৰখনত এই ছোৱালীটো এই জুলুম কৰিব পাৰাৰ 1 নম্বৰটো চান্স দিয়া মানুহ হ'ল সাহস কৈ কুটনি বুঢ়ী নিজুৰ জেকে যদি বেয়া কাম কৰে লুকাই থৈ দিব জেকে যদি বেয়া কাম কৰে পাল্লি জেকক যাওঁতে শিকাব বুঢ়ীৰ লগত এনেকৈ চলবি শাহুৰীৰ লগত এনেকৈ সৰুৰ লগত এনেকৈ চলবি বেয়া আকৌ নিজুৰ যদি বৈৰাগটো যদি বেয়া কাম কৰে বেটিৰ দৰেকে গ্ৰহণ নকৰে বান্দিৰ দৰেকে গ্ৰহণ কৰে এই বস্তুটো শুনি এই সাহসবিলাকে মই দুইটাকে কৈছো যিজনী সাহকে ভাবি লয় যে মোৰ বুৱাৰীৰ ভৰিৰ তলত মোৰ নাতিনীৰ জান্নাত আছে যিজনী শাহুমাই ভাবি লয় মোৰ বুৱাৰীজনীৰ ভৰিৰ তলত মোৰ নাতিনীৰ জান্নাত আছে আৰু যিজনী বুৱাৰীয়ে ভাবি লয় মোৰ শাহুমাৰ ভৰিৰ তলত মোৰ প্ৰাণৰ স্বামী মোৰ মৰমৰ স্বামীৰ জান্নাত আছে যিজনী বুৱাৰীয়ে ভাবি লয় মোৰ শাহুমাৰ ভৰিৰ তলত মোৰ স্বামী মোৰ প্ৰাণৰ স্বামী মোৰ জীৱনৰ লগৰী মোৰ স্বামীৰ জান্নাত আছে সেইখন ঘৰত কেতিয়াও জংকাত কাহিবাতি বাজা নেদে আৰু এই নেদবাৰ কাৰণে দাৱাতে তবলিগৰ কাম করলি তাতে লিখা আছে কেনেকৈ ঘৰ সংসাৰ চলাব লাগে সাহস পৰে কেনেকৈ মহব্বত হ'ব লাগে এখন কাঁহীত ভাত খালি কি হয় এটা গিলাচত পানী খালি কি হয় তেতিয়া গম পোৱা যাব দূৰে থাকিলে আমি গম নাপাওঁ মোৰ মা ভনীসকলক কওঁ এই গোটেই বস্তুৰ পৰা বাচিব লগা হ'লে আপোনাৰ ল'ৰাক আপুনি দিনদাৰ বনাব অ মোৰ মা ভনীসকল আল্লাহৰ ওলিৰ মা আপনি তো সন্তানৰ মা নাসিরুদ্দিন বাগদাদির মা আপনি তো সন্তানের মা শাহ ওলিউল্লাহ দেহলভী সাহেবের মা আপনি তো সন্তানের মা হাফিজ কোরআনের মা আপনি তো সন্তানের মা মুফতি সাহেবের মা আপনি তো সন্তানের মা মৌলানা সাহেবের মা আপনি তো সন্তানের মা হাজি সাহেবের মা আপনি তো সন্তানের মা আমির সাহেবের মা আপনি তো সন্তানের মা ইমাম সাহেবের মা আপনি তো সন্তানের মা মুয়াজ্জিন সাহেবের মা আপনি তো সন্তানের মা সাহাবা সকলের মা আপনি তো সন্তানের মা ও মোর মা বলি সকল তেখেত সকলের মাকৰ পেটত যদি আল্লাহর ওলি জন্ম পায় হাফিজ কোরআন জন্ম পায় মুফতি মৌলানা জন্ম পায় মুফতি মৌলানা মুহাদ্দিস জন্ম পায় ইমাম মুয়াজ্জিন জন্ম পায় হাজি সাহেব আমির সাহেব জন্ম পায় আপনার পেটত মদাহি জুয়ারি ভাঙরি বদতমিজ নালায়ক খবিস হারামুন নেঙুল দ্রাক্ষর মদাহিকে জন্ম পায় গায়ক সিঙ্গার নাচনিকে জন্ম পায় 1 নম্বর কারণ মা বাবার গন্ডগোল আল্লাহর ওলি খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহি এদিন এখন ঘৰত দাখিল হল লগে মাকে কয় ও বাবা মাইনুদ্দিন তুমি ইমান কিয় খুশি কৰি আছা লগে মাকক কয় ও মা আজি মোৰ হাতত এজন নহয় দুজন নহয় 96 লাখ বেধৰ্মী মানুহে ইছলাম গ্ৰহণ কৰিছে সুবহানাল্লাহ কিমান মানুহ 96 লাখ মানুহে ইছলাম গ্ৰহণ কৰিছে লগে মাকে কয় ও বাবা মাইনুদ্দিন এই তোমার কোনো কামাল নহয় এই তো আল্লাহ তাআলার ফজল হয় তোমার আব্বা আম্মার মেহনত ও বাবা মাইনুদ্দিন যেতিয়া তুমি মোর পেটত আছিলা মই আৰু তোমাৰ আব্বাই
পাঁচ ওয়াক্ত নামাজ পড়িছিল, কোনদিন তাহাজ্জুদ নামাজ কাজা করা নাছিল। সুবহানাল্লাহ। লগে লগে মাকে কয়, এতিয়া চাব আমাৰ মা ভনী কি কৰে, নামাজ পঢ়ে। আল্লাহ হিফাজত কৰক মোৰ মা ভনী সকল। আপুনিও মোৰ ভনীৰ দৰে, মোৰ মাৰ দৰে, মোৰ পেহীৰ দৰে, মোৰ নানীৰ দৰে। আজি আমাৰ মা ভনী সকলৰ পেটত সন্তান কিয় ভাল নাই? কি কাৰণ? আমার মা ভনী পেটত সন্তান থাকে, হাতত মোবাইল চলাই চলাই করে টাইম পাস করে। আল্লাহর নবীর নাম নাই, আল্লাহর নবীর দুরুদ নাই, আল্লাহর দিনের কথা নাই, আল্লাহর হুকুম নাই, পাক পবিত্রর ঠিক নাই, স্বামীর খিদমত ভালদরে নাই, বেলেগর বদুয়াতে লওতে জিন্দগি যায়। আর সেই সন্তান ভাল হব। লগে লগে মাকে কয়, ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, এই নহয়, এই নহয়। তুমি যেতিয়া দুনিয়ার বুকত জন্মগ্রহণ করিলা, তুমি যেতিয়া নাকি জন্মগ্রহণ করিলা, যেতিয়ার পরে তুমি মোর বুকের আহার খোয়া আরম্ভ করে দিলা, গাখীর খোৱা আৰম্ভ কৰি দিলা, তোমাক মই কোনোদিন কেতিয়াও কোনো হালাতত অজু নকৰাকৈ এক টোপ গাখীৰ তোমাৰ মুখত দিয়া নাই। সুবহানাল্লাহ। বুজি পাইছে? এই হে মা অজু নকৰাকৈ আমাৰ মা ভনী অজুটো মাৰগুলি ঢেকেজুলি কবাত থক, মাথাত কাপোৰ নহকে চলিক গাখীৰ খুৱাই থাকে। পর্দার খেয়াল নাই, রাস্তার কিনারত খিড়কির কাষত অত্যত বহি আল্লাহ হিফাজত করক মোর মা ভনী সকল। এই সন্তান যিমান পৃথিবীর বুকত আল্লাহর অলি আহিছে, ডক্টর ইঞ্জিনিয়ার এডভোকেট মাস্টার হয়েছে, ইমাম মুয়াজ্জিন মৌলানা মুফতি হয়েছে, এই গোটেই মাকৰ পেটৰ পৰাই তেওঁ জন্ম লোৱা সন্তান হয়। সেই সকল সন্তানে যদি কামিয়াবি হ'ব পাৰে, আপোনাৰ লৰাই নোহোৱাৰ কাৰণটো কি? বৰপীৰ সাহেব আব্দুল কাদিৰ জিলানী, কুতুবে সুবহানী, মেহবুবে রাব্বানী, আল্লাহর ওলি বরপীর সাহেব আব্দুল কাদির জিলানী, দেখে মাকৰ পেটত 17 পৰা 18 পৰা হাফিজ হৈ কেনে জন্মগ্ৰহণ কৰিছে। কিমান পৰা? 18 পৰা হাফিজ। কেনেকে? তেখেতক মাদ্ৰাসাত দিয়াতে ওস্তাদে কৈছিল, বাবা পঢ়ৰ, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। লগে লগে তেখেতে কৈছে, মই নপঢ়ো। লগে লগে ওস্তাদে কৈছে, বাবা তুমি খং কৰিছা? তুমি খং কৰিছা নেকি? কিয় নপঢ়া? পঢ়চোন বাপি। কৈছে মই নপঢ়ো। কৈছে কিয় নপঢ়া? কৈছে মই আগতে বিসমিল্লাহ কোনোদিন শুনা নাই। তুমি কেনেকে শুনিছা? আউযু বিল্লাহি মিনাশ শাইতানির রাজীম, বিসমিল্লাহির রহমানির রহিম পড়ি কেনে আলহামদুলিল্লাহ পড়ি কেনে 18 পারাক লাগি যেতিয়া নাকি একে বহাই শুনালে, লগে লগে ওস্তাদে কৈছে, ও বাবা মই তোমাৰ ওস্তাদ নহয়, তুমি মোর ওস্তাদ হয়, তোমার মই ছাত্র হয়। তুমি মোর জায়গাত বহা, মই তোমার জায়গাত বহ। কৈছে ও বাবা তুমি কেনেকে মুখস্থ কৰিছা? কৈছে হুজুর মই যেতিয়া মাৰ পেটত আছিলো, মোর আম্মাই ডেইলি কোরআন শরীফ তিলাওয়াত কৰিছিল, আর আম্মার 18 পারালৈকে হয়েছিল, আর মই 18 পারা হাফিজ হয়ে কেনে দুনিয়ার বুকত আহিছো। বলিয়ে না সুবহানাল্লাহ। এই হে মাই, এই হে মাকৰ সন্তান। মোর মা ভনী সকলক কওঁ, আপোনাৰ সন্তান আল্লাহৰ অলি হ'ব, আপোনাৰ সন্তান নেক হ'ব, আপোনাৰ সন্তান আপোনাক কলিজাত লগাই কেনে ৰাখিব। কিন্তু আপোনাৰ সন্তানক আপুনি ভালদৰে পৰৱাৰিছ কৰিব লাগিব, হাৰামৰ পৰা বচাব লাগিব। বন্ধনত টকা, গোটত টকা, ইন্টাৰেষ্টত টকা যদি খায়, আল্লাহৰ নবীয়ে কয়, শেষ কৰি দিছো এই হাদিছটো কৈ কেনে, লাআনা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আল্লাহৰ নবীয়ে কৈছে সেইজন 4জন মানুহৰ ওপৰত খোদাৰ গজব পৰক, 4 ধৰণৰ মানুহৰ ওপৰত খোদাৰ লানাত পৰক, গজব পৰক, ৰহত তলে যা। সেই 4জন মানুহ, 1 নম্বৰ আকিলাৰ রিবা ওয়া মুকিলাহু ওয়া কাতিবাহু ওয়া শাহিদাইহি। 4জন মানুহৰ ওপৰত, 4 ধৰণৰ মানুহৰ ওপৰত খোদাৰ গজব। 1 নম্বৰ যিয়ে সুদ খায়, আকিলাৰ রিবা, যিয়ে সুদত টকা খায়, ওয়া মুকিলাহু, যিয়ে সুদ দিয়ে, যোনি সুদ দেই। 1 নম্বৰ যোনি খায়। এটা বহুতে কওঁ হুজুর আমি গরিব মানে আমি সুদ নাখাওঁ, আমি দেও হে। এই দেওয়াগিটা কওঁ, দিয়ার উপরতো খুদার গজাব। আকিলার রিবা যিয়ে সুদ খায়, সুদ বুলি কওঁতে বন্ধনত টকা আকলাই নহয়, এই বেংকৰ পৰা লোন লোৱা মদ্দাগিটাকো কৈছো। এতিয়া সুদ বুলি ক'লে অলপ বেয়া শুনি, ইণ্টাৰেষ্ট, এটা ভাল লাগে শুনি পেলাই। ইণ্টাৰেষ্ট, ইণ্টাৰেষ্টত আপুনি চাকৰি কৰে, ইণ্টাৰেষ্টত আপুনি গাড়ী লৈছে, ইণ্টাৰেষ্টত আপুনি ঘৰ বনাইছে, খুদাই সেই ঘৰৰ ভিতৰত আল্লাহৰ দৰবাৰত যিমান ইবাদত কৰক কবুল নহয়। ইণ্টাৰেষ্টত টকাই দি আপুনি দান দিছে, মছজিদ মাদ্ৰাছা বনাই দিছে, আপোনাৰ আল্লাহৰ দৰবাৰত কবুল নহয়। জিন্দগি ভৰ আপুনি দোয়া কৰক, 70 বাৰ হজ কৰক, 80 বাৰ মৌলানা মুফতি পাছ কৰি আহক, 82 বাৰ আপুনি 4 মাহ চিল্লা লগা। আৰু যদি আপুনি সুদত টকা খাইছে, তেনেহ'লে আপোনাৰ ইবাদত আল্লাহৰ দৰবাৰত নাযায়, আৰু তওবা নকৰি কেনে মৰি যায়। চিৰস্থায়ী সেইজন মানুহৰ কাৰণে জাহান্নাম। তওবা নকৰি যদি কোনোবাই মৰি যায়, চিৰস্থায়ী জাহান্নাম। 1 নম্বৰ সুদ খাওয়া, 2 নম্বৰ সুদ দিয়া, 3 নম্বৰটো শুনবো, কিন্তু 3 নম্বৰটো ওয়া কিতাবি, অর্থাৎ কৈছে আকিলার রিবা মুকিলা ওয়া কাতিবাহু,
যোনে নেকি সুদ লেখে বন্ধনৰ ছাৰ বেংকৰ মেনেজাৰ তেখেতৰ ওপৰতো খোদাৰ কহাৰ মনত ৰাখিব তেখেতৰ যোনে সুদ লেখে সুদৰ ফৰ্ম ফিল আপ কৰি দেই তাৰ ওপৰতো খোদাৰ লানাত 4 নম্বৰটো হ'ল ওয়া শাহিদাইহি নমিনি এই নমিনিৰ ওপৰতো খোদাৰ গজব সাক্ষী যিজনী থাকে সেইজনৰ ওপৰতো খোদাৰ লানাত মোৰ মা ভনী সকলক কওঁ যিয়ে সুদ খাব আল্লাহ তাআলা কিয়ামতৰ দিনাই তেজুৰ নদীত খাতুৰি থাকিব জিনে ভূতে ধৰা মানুহৰ দৰে আল্লাহ কোৰআন শৰীফ 12 নম্বৰ 3 সূরা নম্বৰ 2 সূরাতুল বাকারা আয়াত নম্বৰ 275 276 277 আল্লাহ কোরআনত কৈ দিছে কি আল্লাযীনা ইয়াকুলুনা রিবা ইয়াকুমুনা ইল্লা কামা ইয়াকুমু আল্লাযী ইয়াতাখাব্বাতুহু আশ-শাইতানু মিনাল মাস যালিকা বিআন্নাহুম ক্বালু ইন্নামাল বাই'উ মিছলুর রিবা ওয়া হাল্লাল্লাহুল বাই'a ওয়া হাররামার রিবা মোর মা ভনী সকল আল্লাহ সুদৰ ওপৰত বহুত শাস্তি কৰি কৈছে যিসকলে সুদ খাব সিহঁতৰ খানা কিয়ামতৰ দিনাই কবৰৰ ভিতৰত সিহঁতৰ খানা জাহান্নামী সকলৰ মৰা ঘা পচা ঘা তাৰ পৰা ওলোৱা পিপ ৰালা আৰু নিজৰ মগাজ গলি যাব লেট্ৰিঙৰ ৰাস্তাই দি ওলাইব আৰু সেইবিলাক বস্তু সিহঁতক খুৱাব দুনিয়াত থাকোঁতে বেলেগৰ টকা খাইছিলে বেলেগৰ সুদ খাইছিলে সুদ দিছিলি সুদ লিখিছিলি সুদৰ সাক্ষী থাকিছিলি তাৰ কাৰণে আল্লাহ তাআলাই আমাক সকলোকে এইবিলাক বস্তুৰ পৰা দূৰত থকা তৌফিক দান কৰক মই লাষ্ট মিনিট কম মোৰ মা ভনী সকল এই যি ল'ৰা ছোৱালী যদি ভাল হ'ব 1 নম্বৰ মা বাবার দ্বাৰাই হ'ব আল্লাহ কোরআনত কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু কুলু মিম্মা ফিল আরদি হালালান তাইয়্যিবা হে ইমানদার বান্দা সকল তোমালোকে পবিত্র খোৱা কি হালালান তাইয়্যিবা হালাল খোৱা তাইয়্যিব মানে পবিত্র খানা খোৱা আৰু হালাল খানা খাই কেনে 2 রাকাত নামাজ পঢ়িম আল্লাহ কবুল কৰিব হারাম খানা খাই কেনে মক্কা মদিনাত দান কৰিম আল্লাহ কবুল নকৰে খুদ খাওয়া ঘৰত খানা খোৱা জায়েজ নাই মদাহিৰ ঘৰত একদিনৰ কাৰণে খানা খোৱা জায়েজ আছে খুদুৰ খাওয়া ঘৰত জায়েজ নাই কিন্তু মন থাকব খুদ দিয়া থোৱা লোৱা যিমান আছে তাৰ ঘৰত খানা খোৱা জায়েজ নাই কাৰণ জনাব সাহাবক যে দাওয়াত দিছে মাদ্রাসা শরীফ দাওয়াত দিছে ইমাম সাহাবক দাওয়াত দিছে আপুনি যাই কেনে খুদ খাওয়া ঘৰত যা তেখেতো দোয়া করলে তো কবুল নহয় তার পিছতো আপনি করক আৰু আল্লাহ কেনে হিদায়ত দে তেখেতক কব সন্মুখত ৰাখি আপুনি খুদুৰ বিজনেস কৰা মই গম পাইছো আপুনি খুদুৰ টকা লয় খুদুৰ দে আপুনি খুদুৰ সাক্ষী থাকে লেখে আপুনি এইটো কাম নকৰব আজি তওবা কৰক কৈছে হুজুৰ আজি আপুনি খানাটো খাব লাগিব কিন্তু মই তওবা কৰছো আপুনি তওবা আপোনাৰ আগত কৰক আপুনি তথাপিও খানা নাখাব কবা লাগিব বলে আজি আপুনি তওবা কৰছি আজিৰ বাইকলা নাখলো ফিউচাৰত যদি কেতিয়াবা আহে আল্লাহ জানে খাম কিন্তু আজি মই আপোনাৰ খানা নাখাওঁ কাৰণ তেখেতে যিটো সুদৰ টকা আনিছে তেখেতে সুদৰ টকা দি বজাৰো কৰি আনিছে কাৰণ সুদ খোৱাজনে নিজেও খাইছে সন্তানকো খুৱাইছে ইমাম সাহাবকো সুদৰ খানা খুৱাব কিন্তু মদাহিৰ ঘৰত মদ খাইছে তেখেতে অকলে খাইছে কাকো খুওৱা নাই মদেহি অকলে খাইছে তেখেতক মই দোয়া কৰি দিম কিন্তু আজিৰ পৰা আপুনি মদ নাখাব মছজিদৰ লগত সম্পৰ্ক ৰাখিব মদ ভাং বাদ দিব লাগিব হুজুৰ আজিৰ পৰা মই মদ নাখাওঁ যদি মদ নাখাওঁ তেনেহ'লে মই খানা খাম আপুনি তাতে খাব পাৰিব কাৰণ তেখেতে মদ নিজেহে খাইছে কাকো খুওৱা নাই কিন্তু সুদৰ ঘৰত সুদৰ টকা নিজেও খাব ইমামকো খুৱাব চলিবলৈকো খুৱাব তাৰ ঘৰত খানা খাওয়া মানা আছে আল্লাহ আমাক সকলোকে বুজি সহি বুজ দি সকলোৰ ওপৰত আমল কৰা তৌফিক দান কৰক যিখিনি কথা পাতিছো ইয়াতে টাইটকৈ কৈছো মৰমতো কৈছো ইয়াত যদি কিবা ভুল হৈছে গাঁৱৰ চলি ওচৰৰ চলি বুলি নিজৰ বেটা ভাই বুলি মাফ কৰি দিব আৰু আল্লাহ তাআলাই এই কথাখিনিৰ ওপৰত যেন মোকো আল্লাহ আমল কৰা তৌফিক দিয়ে আপোনালোককো ইয়াৰ ওপৰত আমল কৰা তৌফিক দিয়ে আৰু আমি সকলোৱে মিলি কেনে সকলোৰ ওপৰত চলা কোচিছ কৰিম আমি যেতিয়াই যি কাম কৰোঁ আলিম উলামাৰ লগত ডিছকাছ কৰিম আলিম উলামাৰ লগত খোদা পোছা কৰিম আলোচনাৰ মাধ্যমৰ দ্বাৰাই মাশ্বৰাৰ মাধ্যমৰ দ্বাৰা কাম কৰিম মই দোয়া কৰোঁ আল্লাহ এইখন মাদ্ৰাছাক আল্লাহ আৰু কামিয়াবি দিয়ক এইখন মাদ্ৰাছা বহুতে হ'বৰ কাৰণে মানা কৰিছিলে অসমত এই মাদ্ৰাছাৰ পিছত বহুত মানুহ লাগি আছিল কিন্তু আজি যেতিয়া নেকি মাদ্ৰাছাৰ উন্নত দেখা পালে আজি মাদ্ৰাছাৰ প্ৰতি মহব্বত সকলোৱে মাদ্ৰাছাৰ প্ৰতি মহব্বত কৰিব মাদ্ৰাছা নবীৰ ঘৰ মছজিদ আল্লাহৰ ঘৰ মাদ্ৰাছাত শিকি কেনে মছজিদত আমল কৰে আপোনালোকে মাদ্ৰাছাৰ প্ৰতি মহব্বত ৰাখিব আল্লাহ আমাক সকলোকে সহি বুজি আমল কৰাৰ তৌফিক দান কৰক যেনেকুৱাকৈ বহি আছে ইয়াতকৈ বেছি মানুহ হ'ব লাগিব আমাৰ মুফতি লিয়াকত আলী সাহেব আহিব যেতিয়া তেখেতৰ কথা শুনিব বহুত ফায়দা হ'ব আল্লাহ আমাক সকলোকে সহি বুজ দি আল্লাহৰ নবীৰ তৰিকাত চলি আখিৰাতৰ ভয় দিলত ৰাখি নবীৰ মহব্বত দিলত ৰাখি জান্নাতৰ মেহমান হৈ এই দুনিয়াৰ পৰা যেন আল্লাহ লৈ যায় তাৰ কাৰণে আমি সকলোৱে ইনশাআল্লাহ আমল কৰিম ইনশাআল্লাহ আসসালামু আলাইকুম।